হয় মই ACS 16th ৰেংক পাইছোঁ মোৰ নাম বিদিশা শইকীয়া ভাল লাগিছে আজি অলমোষ্ট 1.5 ইয়াৰ্ছৰ মোৰ এইটো জাৰ্নি প্ৰিপাৰেশ্যনৰ সো ভাল লাগিছে মা দেউতা সকলো ৰিলেটিভছ ঘৰৰ পৰিয়ালৰ সকলো মানুহ আৰু ৱেল উইচাৰ্ছ সকলো হেপী হৈছে সো ভাল লাগিছে মোৰ ৰেংক ACS 16 ৰেংক অসমৰ সেৱা হয় আৰু শিক্ষা জীৱনৰ বিষয়ে কওক আপোনাৰ স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা বা বৰ্তমান আপুনি কি কৰি আছে এই বিষয়ে কওক হয় স্কুলিং মই কুশলকৰ বাল্য ভৱন স্কুলৰ পৰা কৰিছোঁ তাৰপাছত মই ক্ৰিচেণ্ট একাডেমীৰ পৰা 11 and 12 কৰিলোঁ তাৰপাছত মই গ্ৰেজুৱেশ্যন কৰিছোঁ মিৰাণ্ডা হাউচ ছ'চিয়লজি অনাৰ্ছত আফটাৰ ডেট মই মাষ্টাৰ্ছ কৰিছোঁ ফ্ৰম জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি তাৰপাছৰ পৰা মই চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেৰেশ্যন মই নিজে ষ্টাৰ্ট কৰিছিলোঁ দিল্লীত থাকোঁতে মই 1 year তাত আছিলোঁ তাৰপাছত মই ফাৰ্ষ্ট এটেম্প্ট মই পৰা নাছিলোঁ ছেকেণ্ড এটেম্প্ট হয়তো মোৰ আৰু ছেকেণ্ড এটেম্প্টত মোৰ মেইনছৰ মই এটা কোচিং লৈছিলোঁ SPMত আৰু তেনেকৈ ঘৰত থাকি প্ৰিপেয়াৰ কৰিছোঁ তাৰপিছত আহি পেলাই অনলাইন কোচিং হয় মানে আপুনি বিশেষ মানে কোনো কোচিং ইনষ্টিটিউটত গৈ যোৱা নাই মই মেইনছৰ কাৰণে অনলাইন লৈছিলোঁ SPMত আপোনাৰ সফলতাৰ কৃতিত্ব কাক দিব বিচাৰিব প্ৰথমতে মা দেউতাটো থাকিবই আৰু আইতাৰ বিশেষ মানে ৰোল আছে মাটো অফিচলৈ যায় চ' আইতাই থাকে মোৰ লগত দেউতা আছে তাৰপাছত ঘৰৰ পৰিয়ালৰ সকলো মানুহ আৰু মোৰ ফ্ৰেণ্ডছো আছে চ' তেওঁলোক সকলোকে মই থেংক ইউ ক'ম আৰু মাৰ নাম ৰুণু ফুকন শইকীয়া আৰু দেউতাৰ নাম জান্তিৰাম শইকীয়া মোৰ ঘৰ গোলাঘাট পুৰণা আমলাপতি নৱপ্ৰজন্মৰ কাৰণে কিবা এইটোৱে ক'ম যে বৰ্তমান মানে খুব সুবিধা হৈ আছে চাকৰি পাবলৈ বা যিমানে যি চেষ্টা কৰিছে ভালকৈ কৰক হাৰ্ড ৱৰ্ক উইল অলৱেজ পে অফ আৰু সেইটোৱে ক'ম কিমান সময় পঢ়িছিল আপুনি মই ইউজুৱেলি 6-7 hours পঢ়োঁ বাট এক্সামৰ টাইমত অলপ টাইমটো বঢ়াই দিছিলোঁ আৰু 12 hours মান পঢ়িছিলোঁ মেইনছ বা প্ৰিলিমছৰ আগত তেনেকৈ বহুত ভাল লাগিছে তাই মানে কিমানখিনি কষ্ট কৰি পেলাই তাই এইটো ফল পাইছে আমি বহুত সুখী ভগৱানৰ ওপৰত নিৰ্ভৰ কৰি আমি আশা কৰি আছিলোঁ তাই এই পৰীক্ষাটোত পাছ কৰিব বুলি সেইকাৰণে সেইটো তাই সফল হৈছে আমি যে ইমান আনন্দিত হৈছোঁ কি ক'ম আৰু তাইৰ এই সফলতাৰ আঁৰত আইতাকো আছে বুলি কৈছে কি ক'ম আছোঁ আৰু তাইক অকণমান সহায় কৰি দিওঁ তাইক মানে যিকোনো খোৱা বোৱা বস্তুবিলাক যা যোগাৰ কৰি দিওঁ আৰু মুখৰ আগত দিওঁ ব্যাঘাত নজমক বুলি পেলাই তাইক মানে গৰম পানী কি মানে ইত্যাদি বস্তুবিলাক কিবা কিবি খাবলৈ দিওঁগৈ সময়মতে সিমানেই আৰু কিমাননো কওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত